ঐ শুনিওক সৰ্বজন মোৰ বচন ঐ ছাত্ৰ সন্থা থাকে মানে থাকিব সকলোটি ৰাইজলৈ মই আন্তৰিক অভিনন্দন জনালোঁ অসমখন বাচিবগে লাগে আজি অনুমান হৈছে মৰমৰ হৈছিলে আৰু তাতে সদৌ অসম ছাত্ৰ সন্থাৰ যি বিশাল আয়োজন জাতীয় সংগঠন যেতিয়ালৈকে থাকিব তেতিয়া অসম জীয়াই থাকিব অসমীয়া মানুহৰ অস্তিত্ব থাকিব তাৰে জ্বলন্ত প্ৰমাণ এই সমুদ্ৰ জনসমুদ্ৰ বুলি কয় বহুতে কৈছিল যে জাতীয় সংগঠনবিলাক ম্লান পৰিলে কা আন্দোলনৰ পিছত পিছে ক'তা সকলোৰে চকু আজি থৰ হৈছে চাগে হয়তো ভাল লাগিছে মনটো ফুলি উঠিছে যে এই প্ৰাকখনত সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে মই ৰাইজক চৰণ সেবিবলৈ পাইছোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিবলৈ পাইছোঁ এইখিনি মোৰ ফালৰ পৰা এটা মই প্ৰণাম জনাইছোঁ আৰু বিভিন্ন জেগাৰ যিসকল সাংস্কৃতিক শোভাযাত্ৰাৰ দল আহিছে তেখেতসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি জিন্দাবাদ জয় অসম জয় অসম